pelagi mang paharung kang motawa regam apalagi mang regam kidung goluk Radha Krishna pahi bozai meri bahai ka medang melong ohian nurgem toko kaika Silumitat kane tannerangam kumpas sugila missing rangam ko ayru ko mapapanam lutat ko Yulanang la yuni lapi ditaklok Yulamit July longkuil order 1924 ditaklok 17 July longkuil majuli gezeralo balen na missing bane kabade silom lingko ditakko ikabong ede balen longedem totak sula balen longe mol tela gugamuk nahorbari regulegam rengam morong lottalo missing bane kabalok lingko ditak mol legange mopusok appunum nang botteya pakne murong ukundem monam legange turgun leren dingot agerem aikampope geto turgun leren dingot agerem gersangka missing bane kabalok kabang abu paramanando sainyabu ede agetaru missing rengam legape nimak mola rengam sen narmone অসম নিমংসক কিংগ মিৰুং ডাক্তৰ ৰমেশ পেগু ৰূব ভুৱন পেগু বুলুম লুতেলা মিসিং অপনলক তাকাম পিন্য বুৰুনে আমিয়েলা অপে কবালক আবু নবুং কুদাৰ সিং কুদুমচুলা আইকাম্পপ গেৰেট অমনা সিলক লুতানম কিনমদুং আজি আসলতে শতবৰ্ষীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে আমাৰ শতবৰ্ষীয় যেটো কাৰ্যসূচী আমি 3-4 দিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিম আৰু হেতু আয়োজন কৰিম হেতু আমাৰ নৱেম্বৰ বা ডিসেম্বৰ হ'ব এতিয়া আমি কিন্তু ঠিক কৰা নাই আমি এইকিনৰ ভিতৰত আমি ঠিক কৰিম আৰু তাত 3-4 দিনীয়া কাৰ্যসূচী হ'ব আজিটো এদিনীয়া কাৰ্যসূচী আৰু এইটো ৰেগিৰেগাম নামাকৰণে এটা জাতীয় ক্ষেত্ৰ আমি আজি শুভাৰম্ভ কৰিছো এটা বৃহৎ মানে মোৰং নিৰ্মাণৰ জৰিয়তে আৰু এই যেটো মোৰং এই মোৰংটো আমি নামাকৰণ কৰিছো ঐক্য শক্তি আৰু সংকল্প মানে লেকৰ লেৰেক আৰু কিছু গতিকে এইটোৱে মিচিংসকলৰ শক্তিৰ বা ঐক্যৰ প্ৰতীক হিচাপে গণ্য কৰা হ'ব আৰু এক বৃহৎ এটা আমাৰ যিবিলাক বংশ আছে মিচিঙৰ বিভিন্ন বংশ আছে প্ৰতিটো বংশই মানে এটা খুঁটা তেওঁলোকে দান কৰিব ইয়াত চৰকাৰী পইচাৰ এইটো নিৰ্মাণ কৰা নহ'ব বিভিন্ন ধৰণৰ দান বৰঙণেৰে এই মোৰং নিৰ্মাণ কৰা হ'ব বুলি আমি এটা খবৰ কৰিছো আৰু ৰাইজে আগবাঢ়ি আহিছে ৰাইজে যথেষ্ট উৎসাহিত হৈছে আৰু তেওঁলোকে দান বৰঙণি দিয়াৰ কাৰণে তেওঁলোক প্ৰস্তুত হৈছে আৰু ইয়াক আমি ইয়াৰ যিটো আমাৰ আমাৰ পৰিকল্পনা এই পৰিকল্পনা এইখিনিৰ ভিতৰতে তৈয়াৰ কৰা হ'ব আৰু ইয়াতে বিভিন্ন আমাৰ কেন্দ্ৰীয় পুথিভঁৰাল হ'ব কেন্দ্ৰীয় সাংস্কৃতিক বৌদ্ধিক প্ৰশিক্ষণ আৰু চৰ্চা কেন্দ্ৰ হ'ব আৰু ইয়াতে আমাৰ মিচিংসকলৰ জনজীৱনৰ সম্পৰ্কত যিবিলাক গছ লতা বন শাক আছে এটা আমি ইয়াতে এটা উদ্যান পৰিষ্কাৰ কৰোঁ আজিও বহুতে গছ নিজে নিজে আনি ৰুইছে ই মানে ধৰক আমাৰ আপোনালোকে জানে তাজিং তাকো গেৰমি গোৰবান বাই এনেকুৱা ধৰণৰ বহুতো শাক পাচলি আছে যিবিলাক বনৰীয়া শাক পাচলি আৰু মিচিংসকলৰ আঞ্জা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে তেনেধৰণৰ শাক পাচলিবিলাক ইয়াতে ৰোপণ কৰা হৈছে আৰু এটা উদ্যান কৰি তোলাব আৰু ফল মূলৰ যে থলুৱা ফল মূলৰ উদ্যান কৰি তোলাব আৰু থলুৱা যিবিলাক গছ লতা আছে তেওঁলোকৰ গছ লতা উদ্যান সৃষ্টি কৰা হ'ব আৰু ইয়াতে আৰু এটা পৰিকল্পনা আমি লৈছো থলুৱা মাছৰ সংৰক্ষণ আৰু প্ৰজনন এটা কাৰ্য এটা লোৱা হৈছে আৰু এটা অৰ্কিড পাৰ্ক হ'ব আৰু এনেধৰণে আমি যিটো মিচিং জনগণৰ লগত সম্পৰ্ক থকা যেনেকে যিটো আমাৰ এটা থলুৱা মানে আমাৰ যিটো মাছৰ মানে যিটো আমাৰ উদ্যান এটা সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ যিটো নিৰ্মাণ কৰা হ'ব তাত আজিকালি আপোনালোকে দেখিছে নল সাগৰী বা বিভিন্ন ধৰণৰ তৰা গছবিলাকো এতিয়া লাহে লাহে হেৰাই গৈছে এনেধৰণৰ যিবিলাক গছ লতা আমাৰ মাছৰ কাৰণে উপযোগী যিবিলাক এটা বাসস্থান এই বাসস্থানবিলাক ডেভেলপ কৰা হ'ব 1924 চনতে জন্ম লাভ কৰা মিচিং মিচিংসকলৰ শীৰ্ষ সংগঠন 100টা বছৰ সম্পূৰ্ণ কৰিছে আৰু এই 100 বৰ্ষৰ যি প্ৰতিষ্ঠা দিৱস তাত যোগদান কৰিবৰ কাৰণে আহিছোঁ আৰু মিচিং বানেকেবাক এক অনন্য সংগঠন সংগঠনত পীতাম্বৰ দেৱগোস্বামী ৰজনীকান্ত বৰদলৈ তলষ্টয় তেওঁলোকে দীপাকলিবৰ নীলমণি ফুকন তেওঁলোকে এই অনুষ্ঠানত সভাপতিত্ব কৰি ইয়াৰ গৰিমা বৃদ্ধি কৰি গৈছে আৰু বৰ্তমান
বৰ্তমান পৰিস্থিতিত মিচিং বানেকেবাগে মিচিঙৰ সকলো জাতীয় সংগঠনক একত্ৰিত কৰি তেওঁলোকে সাংস্কৃতিক সামাজিক সংস্কাৰমূলক বহুখিনি কাম কৰিছে, জাতিটোক ঐক্যবদ্ধ কৰিছে। মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু মানে গোটেই সমগ্ৰ অসমৰ মিচিং ৰাইজলৈও আজিৰ এই পবিত্ৰ দিনটোত মোৰ